ভক্তি ৰত্নাৱলী প্ৰথম ভক্তি বিলোচন পদ। জয় জয় কৃষ্ণ কৃপায় অমৃত সাগৰ, যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ। মহাবিশ্ব দুহিতৰে যাৰ লইলে নাম, হেন কৃষ্ণ পদে কৰোঁ সদায় প্ৰমাণ। গুণ কাল কৰ্ম মায়াৰ অধীন যাহাৰ, কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ। হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন, সদায় প্ৰণাম তান অৰুণ চৰণ। মোৰ নিজ গুৰু হৃদি সৰোজ দুৰায়, দিও উপদেশ মোক কৃপা দৃষ্টি চায়। পদ বন্ধে নিবন্ধিলো তজু গুণ ছয়, জানি কৃপাময় মুত সুয়োগ সদয়। কৃষ্ণ পাদ পদ্ম দুই হৃদয়তে ধৰি, গুৰুৰ চৰণ মনে হৃগত কৰি। ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ, মোৰো সমাধৱে পদ কৰিলা প্ৰচাৰ। কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি সুখ, বুলুকৰ জোৰে শুনা সভাসদ লোক। অল্পমতি সুয়া বৰ কৰিলো আৰম্ভ, জানি মহাজনে নকৰিবা উপালম্ভ। এই কথাখিনি কথাটো কৈ গৈছোঁ, এই কথাখিনি তাৰমানে লিখকজনে ভগৱানক এইখিনি স্তুতি কৰিছে। এই স্তুতি কৰি পাছতহে গোটেই ভক্তি কথাখিনি ক'ব। গৰুড়ৰ উৰাৰ যদ্যপি সমনৈ, পক্ষীৰূপে পক্ষীতে কিনো ৰয়। যদি অনুচিত হয় মোৰ ইটো কৰ্ম, তথাপিতো মহন্ত জনৰ ক্ষমা ধৰ্ম। হেন জানি মোৰ যত দুখ পৰিহৰি, কৃষ্ণ কথা ৰস পান কৰা কৰ্ণ ভৰি। নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি আতি অন্ত্য জাতিও নিস্তৰে। জানি শুনা আন যত তেজীয়া চাতুৰী, আছিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী। পৰম মহন্ত মহাজন মাজে সাৰ, তেন্তে কৰিলন্ত ভাগৱত সাৰোদাৰ। ভক্তি ৰত্নাৱলী নামে নাই প্ৰতনতৰ, পৰম অমূল্য ৰত্ন ভকত জনৰ। মতি অনুসাৰে পদ নিবন্ধিলো আৰ,
কৃষ্ণৰ প্ৰসাদে সকলোকত প্ৰচাৰ। মহাজন খবৰ সন্মত অনুসৰি কৃষ্ণৰ কীৰ্তন ৰূপ মংগল আচৰি। ভক্তি সমে মাধৱক কৰিয়া সেৱলি বিৰচিল বিষ্ণুপুৰী ভক্তি ৰত্নাৱলী। নিখিল বেদৰ সাৰ মহাভাগৱত সদ্য ভক্তি প্ৰদ যাৰ অতুল মহত। এতেকে সমস্ত বেদৰ শ্ৰেষ্ঠতৰ পৰম গোপনীয়িতো সমস্ত শাস্ত্ৰৰ। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ আকতৰিবাক প্ৰতি আছে যাৰ। তাক কৃপা কৰি যিটো মহামুনি সুকে পৃথিৱীত ব্যক্ত আনি কৰিলা উৎসুকে। আত্মা প্ৰকাশক ইটো প্ৰদীপ সাক্ষাৎ ভকতি অমৃত ৰস পৰিপূৰ্ণ জাত। আকে শুনি অজ্ঞ লোকে তৰুক সংসাৰ হেন শুক গুৰুপদে কৰো নমস্কাৰ। ধৰ্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি ফুৰে যত লোক আৰ উপায় বিচাৰি। কৃষ্ণ কৃষ্ণৰ ভকতি তাৰ পৰম উপায় মহাপুৰুষাৰ্থ আতপৰে আন নাই। এহি পৰমাৰ্থ অৰ্থ বেদ ব্যাস ঋষি নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি। আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন জানিবা নিশ্চয় যত কহিলো লক্ষণ। ভক্তিহে প্ৰধানময়ী জানিয়া মনত মিলিল উৎসৱ মোৰ আন সংগত। ভক্তি পৰ শ্লোকাশয় কৰোৱে কথান শুন যেন মতে মোৰ উপজিল জ্ঞান। ভাগৱত নামে কয় অমৃত সাগৰ আছে হেন কথা শুনো মুখত লোকৰ। শুক মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িলো ভাগৱত অমৃত সাগৰে বুৰ দিলো। কৃষ্ণৰ কৰুণা দিব্য পৰময়জন কৰিলে নিৰ্মল মোৰ হৃদয় লোচন। দেখিলো হো কৃষ্ণৰ ভজন ৰত্ন পাছে ভাগৱত অমৃত প্ৰয়োধি মাজে আছে। পৰময় মূল্য ইটো হৰি ভক্তি ৰত্ন আৰু উদ্ধাৰিতে মোৰ ভৈল মহাযত্ন। হৃদিগত কৃষ্ণৰ আদেশ অনুসৰি বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি। যিটো কণ্ঠে পিন্ধি ৰত্ন পৰম উজ্জ্বল কৰে সালংকৃত তাৰ পুৰুষ সকল। থাকে মাত্ৰ ৰত্নাৱলী যদিবা গৃহত
অজ্ঞানয় আন্ধাৰে তাৰ গোচয় সমস্ত। যিটো পঢ়ে শুনে আৰু বিচাৰে সৰ্বথা, তাৰ হিত সাধিবে কয়তো কোন কথা। জানি ভক্তি ৰত্নাৱলী মহাগুণৱতী, কৰিও কৰ শ্ৰদ্ধাৱতী সুকৃতি সম্প্ৰতি। শ্ৰৱণতে প্ৰেময়ুপজাই যাৱে কৃষ্ণ পাৱে, পুৰে যত মনোৰথ যেই জীৱা চাৱে। ভাগৱতে আছে হেন বুলিলা বচন, তোমাৰ কীৰ্তব্য যত্ন কিবা প্ৰয়োজন। ইহাৰ উত্তৰ সাৱধানে শুনিও কওঁ, পৰম বিষয়ী কৰ্ম জড় যত লোক। লাগিবে লাখ বহু কথা শুনি তাৰ, এত কথা শুনিবে শকতি আছে আকাৰ। নাহিকে লাখ যাৰ শ্ৰদ্ধা শুনিবা কওঁ, লাগে তাৰো অৱশ্যে কুটুম্ব পুখিবা কওঁ। নপায় অৱসৰ ভাগৱত নুশুনিব, মোৰ ইটো কৃতজ্ঞতা সাৰ শ্ৰদ্ধা হৈব। কহিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি, নানা প্ৰকৰণ সন্তেশ লোকক উদ্ধাৰি। কৃষ্ণ বিচাৰিয়া যত সাৰ পাইলো 12 স্কন্ধে, এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে। কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে, এবে ৰত্নাৱলী শুনিও সাৱধানে। সামান্য বিশেষ ভক্তি কৰিবাক প্ৰতি, আৰম্ভিলো বিৰচন প্ৰথমে সম্প্ৰতি। যতেক স্বধৰ্ম হৰি ভক্তিৰ কিংকৰ, ভকতিৰ মুখ চাই থাকে নিৰন্তৰ। সমস্তে ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতি নভৈল ধৰ্ম সকলে বিফল। তাকেহে পৰম ধৰ্ম বুলি অনিশ্চয়, জাত সন্তে মাধৱত ভকতি মিলয়। গোচে সবে কামনা প্ৰসন্ন শুৱে চিত্ত, ৰজতম গুচি শুদ্ধ সতে শুৱে স্থিত। ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে, মিল বিষয়ত তাৰ বৈৰাগ্য সতৰে। বেদ হিৰো ৰত্ন মন্তে যাহাক প্ৰকাশে, হেন তত্ত্ব জ্ঞান আখি মিলে অপ্ৰয়াসে। একে বাসুদেৱ তেখে কৰিব ভকতি,
নকৰিবা আন একো দেৱতা তৰতি। ভকতি পন্থত এক দেৱ নাৰায়ণ, শুনাও আৰু হেতু সাৱধান কৰি মন। সতৰজতম প্ৰকৃতিৰ তিনি গুণে, ধৰা তিনি মূৰ্তি একে পুৰুষ আপোনে। ৰজোগুণে ব্ৰহ্মা হয়া সজা চৰাচৰ, সতগুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ। তমোগুণে তমোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত। তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। যদ্যপি ভজনি কুন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ।